আজি সপ্তাহটোৰ এটা পবিত্ৰ বাৰ মঙ্গলবাৰ সেয়েহে আজি ৰাতিপুৱা সোনকালে উঠি বোলো হনুমান মন্দিৰলৈ ওলালো। নমস্কাৰ, স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলৈ। আজি বহুত দিনৰ মূৰত গা চা ধুই যাবলৈ ওলাইছো হনুমান মন্দিৰলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকে। ভিডিঅ'ৰ মাজতে আপোনালোকক চিনাকি কৰাই দিছো, এয়া আমাৰ সৰু ভাই আৰু ডাঙৰ ভাই আৰু এয়া আমাৰ লুচি। আজি দেখিছো বতৰটো বহুত ভাল, সেই লাহেকে স্কুটিখন লৈ যাত্ৰাটো আৰম্ভ কৰিলো। বাটতে আকৌ প্ৰাঞ্জু ৰখি আছিলে, সেই তাকো লৈ ললো। যাত্ৰাৰ মাজতে এটা কথা সুধিলো, আপোনালোকে কোনজন ভগৱানক বেছিকৈ মানে কমেণ্ট এটা কৰি জনাবচোন। মই কিন্তু হনুমান প্ৰভুক বহুত মানো, তেওঁক মই নিজৰ পিতৃ হিচাপে মানো। দেউতা ঢুকোৱাৰ পাছৰ পৰা প্ৰত্যেকটো বেয়া সময়ত হনুমান প্ৰভুৱে চাহ হৈ মোৰ কাষত থিয় দিছে, সেয়েহে তেওঁ মোৰ বহুত আপো। এয়াই হৈছে শিৱসাগৰৰ পবিত্ৰ হনুমান মন্দিৰ ভাগ। মন্দিৰৰ বাবে কাষৰ দোকানৰ পৰাই ধূপ চাকি ললো। চাকিখন জ্বলাই এটাই প্ৰাৰ্থনা কৰিছো যে এই ভিডিঅ'টো যোনে যোনে চাই আছে সকলোৰে মনৰ আশা পূৰণ হওক। মন্দিৰৰ পৰা আহি পুখুৰী পাৰতে অলপ ঠাণ্ডা হাৱা খালো আৰু ইয়াৰ ধুনীয়া পৰিৱেশ চালো, মনটোৱে ভাল লাগি গ'ল। চাওক কি ধুনীয়া পৰিৱেশ। আৰু এতিয়া লাহেকৈ ঘৰলৈ যাবলৈ ওলালো আৰু দেই। যদি ভিডিঅ'টো চাই ভাল পালে ফ'ল' এটা কৰি দিব।